দুর্নীতি ফাদিল করার বাবে আক্রমণ অগপ নেতাৰ গুণ্ডা বাহিনীৰ RTI কৰ্মী আৰু সাংবাদিকৰ ওপৰত চলালে আক্ৰমণ দি ক্ৰছ কাৰেণ্টত ফাদিল হৈছিল অগপ নেতাৰ পত্নীৰ কুকীৰ্তি আপ নেতা তথা RTI কৰ্মী মুস্তাক মহম্মদৰ RTI তথ্যৰ ভিত্তিত দি ক্ৰছ কাৰেণ্টত প্ৰকাশ পাইছিল মানকাছাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ পত্নী তথা কাকৰিপাৰা জিলা পৰিষদৰ সদস্য হাসিনা আলীৰ ৰাজহুৱা ধন আত্মসাতৰ বাতৰি তাৰ পাছতে জাভেদ ইছলামৰ গুণ্ডা বাহিনী আক্ৰমণৰ অভিযোগ মুস্তাক মহম্মদ আৰু বাতৰি যুগুতাবলৈ যোৱা কেইবাগৰাকী সাংবাদিকক কাহিনীৰ গভীৰতালৈ যোৱাৰ পূৰ্বে শুনিলওক এই মন্তব্য আজি চাওক আমাৰ দক্ষিণ হালমৰা মানকাছাৰ জিলাত ইমান দুৰ্নীতিয়ে ছানি ধৰিছে বিশেষকৈ কাকৰিপাৰা জিলা পৰিষদত জাভেদ ইছলাম ডাঙৰীয়াৰ নেতৃত্বত যি হাৰত দুৰ্নীতি ঘটিছে আমি RTI মাৰি বা বিভিন্ন তথ্য সংগ্ৰহ কৰি যেটো দেখা পাইছোঁ ইয়াত কাকৰিপাৰা জিলা পৰিষদত জাভেদ ইছলাম ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰী অফিচাৰক দাবী ধমকি দি যতে ততে সাইন লৈ সম্পূৰ্ণ টকা আত্মসাত কৰা হৈছে আজি লাষ্ট টাইম যেটো আমি দুৰ্নীতি ফাদিল কৰিছিলোঁ যে মানকাছৰ নিয়াৰ ওল্ড হস্পিটেলৰ ওচৰত যিখন কমিউনিটি হল বনাব লাগিছিলে হেতু গোটেই সম্পূৰ্ণ 8 লাখ টকা উঠাই আত্মসাত কৰা হৈছিলে এইটোৰ বিৰুদ্ধে মই ষ্টেটমেণ্ট দিছিলোঁ আৰু এখন চেনেলত নিউজো ওলাইছিলে যাৰ কাৰণে গোটেই সাংবাদিকৰ ওপৰত এতিয়া তেওঁলোকে ট্ৰাই কৰিছে আক্ৰমণ কৰিবৰ কাৰণে আৰু আমাৰ আম আদমি পাৰ্টিৰ নেতাবোৰৰ ওপৰতো বা ওয়াৰ্কাৰৰ ওপৰতো আক্ৰমণ কৰাৰ কাৰণে এটা গুণ্ডা বাহিনী লগাই দিছে জাভেদ ইছলাম ডাঙৰীয়া ইয়াৰ সমূহ ৰাইজ গম পায় যে জাভেদ ইছলাম ডাঙৰীয়াৰ নেতৃত্বত এখন গুণ্ডা বাহিনী আছে মানকাছাৰত এইবোৰ মানুহক চৰকাৰী কাম কাজৰ যিবোৰ আঁচনি আহে সব লুটি পুতি খোৱাৰ কাৰণে এইবোৰ মানুহক সরকারি আমার কোনোবা অপোজিশন লিডারে এইবোৰ দুর্নীতির বিরুদ্ধে মাত মাতিলে বা কোনোবা সংবাদ মাধ্যমে মাত মাতিলে বা সরকারি অফিসারও যদি মাত মাতে তেওঁলোকক দাবী ধমকি দিয়া হয় আৰু সরকারি অফিসারবোৰো এই দাবী ধমকিৰ প্ৰতি ভয় খাই ইয়াত সাইন কৰে আৰু ফলস বিল উঠাই দিয়ে সিহঁতক মোক আক্ৰমণ কৰিছিলে আপোনাৰ জাভেদ ইছলাম ডাঙৰীয়াৰ গুণ্ডা বাহিনীয়ে আমি গৈ আছিলোঁ JM হাই সেকেন্ডাৰী স্কুলৰ ওচৰত তেওঁ গুণ্ডা বাহিনীয়ে ৰখাই আমাক অতৰ্কিতে আক্ৰমণ কৰিছে প্ৰায় 20 জনীয়া দল এটাই যাৰ কাৰণে আমি এফআইআৰ দিছোঁ সঁচা কথা দুজন সাংবাদিক এজন হ'ল ৰাছেল আহমেদ আৰু এজন হ'ল তুছাল আলম এই দুজন সাংবাদিকক নিৰীহ সাংবাদিক এই সাংবাদিক দুজন মোৰ ষ্টেটমেণ্ট ল'ব আহিছিলে দুৰ্নীতিৰ বিৰুদ্ধে সেইকাৰণে মই তেওঁলোকক নিজে মোৰ গাড়ীত উঠাই লৈ আনিছিলোঁ এজনক উঠাই লৈ আনিছিলোঁ আৰু এজনে খোজকাঢ়ি আহি আছিলে পিছে কিন্তু এই মানকাছৰ JM হাই সেকেন্ডাৰী স্কুলত এই ভেৰণীয়া গুণ্ডা বাহিনীয়ে অতৰ্কিতে আক্ৰমণ চলায় আৰু যদি কোনোবা দুৰ্নীতিগ্ৰস্ত বিষয় বা দুৰ্নীতিগ্ৰস্ত লিডাৰে নেতাই যদি ভাবিছে যে এইবোৰ কৰিলে আমি শান্ত হৈ থাকিম দুৰ্নীতিৰ বিৰুদ্ধে মাত নামাতো আমি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিমে আৰু ইয়াত ৰাইজৰ যিমান টকা আহিছে যোৱা 5 বছৰত যিমান কোটি কোটি টকা আহিছে পঞ্চায়তত বিশেষকৈ 15 ফাইনেন্স আৰু MG এনৰেগাৰ কাম গলিয়ে হৈছে কিন্তু আমি তো প্ৰেক্টিকেল ফিল্ডত কত দেখা নাই এই গোটেইখিনি টকা আত্মসাত কৰা হৈছে মুস্তাক মহম্মদৰ RTI আবেদনৰ তথ্য অনুসৰি 2020-21 চনত 15 ফাইনেন্সৰ ধনেৰে মানকাছাৰৰ পুৰণা হাস্পতালৰ কাষত নিৰ্মাণ কৰিবলৈ আহিছিল এটা 11 লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহ কিন্তু সমস্ত ধন আত্মসাত কৰি প্ৰেক্ষাগৃহ নিৰ্মাণ নকৰাৰ অভিযোগ হাসিনা ইছলামৰ বিৰুদ্ধে মন কৰক এই পত্ৰখনলৈ কাম নকৰাকৈ 11 লাখ টকা আত্মসাত কৰা বিষয়টো সন্দৰ্ভত তদন্ত বিচাৰি জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰত স্পষ্টকৈ উল্লেখ আছে যে কাকৰিপাৰা জিলা পৰিষদৰ অন্তৰ্গত মানকাছাৰৰ পুৰণা হাস্পতালৰ কাষত নিৰ্মাণ কৰিবলৈ অহা 11 লাখ টকীয়া প্ৰেক্ষাগৃহটোৰ ধনৰ অপব্যৱহাৰ কৰা হৈছে যাৰ বিৰুদ্ধে দিয়া হৈছিল চৌকছ নটিছো এইবাৰ মন কৰক এইখন পত্ৰলৈ মুখ্য কাৰ্যবাহী বিষয়াৰ অফিচৰ পৰা প্ৰদান কৰা পত্ৰ বিষয় 15 ফাইনেন্স কমিশনৰ অন্তৰ্গত চৰকাৰী ধন অপব্যৱহাৰৰ কাৰণ দৰ্শাৰ জাননী পত্ৰত স্পষ্টকৈ উল্লেখ আছে যে তদন্ত কৰি বিচাৰি পোৱা নগল পুৰণা হাস্পতালৰ কাষত নিৰ্মাণ কৰিবলৈ অহা 11 লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ নকৰাকৈ উলিয়াই নিয়া হৈছে 8 লাখ টকা হে এই চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ পাছতো কিয় অপৰাধমূলক গোচৰ ৰুজু কৰা নহব বুলি দক্ষিণ হালমৰা জিলা পৰিষদৰ জেইক প্ৰশ্ন কৰে তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰে এইবাৰ মন কৰক এই ফলকখনলৈ গ্ৰীণ ভেলী নামৰ এখন ব্যক্তিগত বিদ্যালয়ত উলমি আছে এয়া 11 লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহৰ ফলক
পুৰণা হাস্পতালৰ কাষত ঠাইৰ অভাৱত ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ল ব্যক্তিগত বিদ্যালয়ত। কিন্তু প্ৰশ্ন হ'ল, চৰকাৰী ধনেৰে নিৰ্মাণ কৰিবলৈ অহা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব পাৰিনে কোনো ব্যক্তিগত বিদ্যালয়ত? চাওক, আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ চিফ এক্সিকিউটিভ অফিচাৰৰ অফিচৰ পৰা মানে জিলা পৰিষদৰ অফিচ বা পঞ্চায়ত অফিচ BDO অফিচৰ পৰা 15 ফাইনেন্সৰ যিবোৰ কাম হৈছে 25% কামহে আমি প্ৰেক্টিকেল ফিল্ডত দেখা পাইছোঁ, বাকী 75% কাম আমি দেখাই পোৱা নাই। আৰু মানকাছৰৰ কাকৰিপাৰা জিলা পৰিষদ, মানকাছৰ কাকৰিপাৰা জিলা পৰিষদৰ আণ্ডাৰত নিয়াৰ অল্ড হস্পিটেল, তাতো আমি চাইছোঁ। এইটো আমি অলৰেডি বহুত আগৰ পৰাই গম পাওঁ। তাতো কোনো ধৰণৰ কমিউনিটি হল নবনোৱাকৈয়ে টকা আত্মসাৎ কৰাইছে। আৰু আমি কমপ্লেইন দিয়াৰ পিছত এইটো অনুসন্ধানো কৰিছে। ফজলুৰ ৰহমান লস্কৰ সাহেবে তেতিয়াৰ চিফ এক্সিকিউটিভ অফিচাৰ আছিলে, তেখেতে ৰিপৰ্টো দিছে যে এইটো তেখেতেও বিচাৰি পোৱা নাই। তাৰপিছত হঠাৎ আকৌ হয়তো টকা পইচাৰ লেনদেন কৰি হঠাৎ আকৌ ৰিপৰ্ট দিয়া হ'ল যে এইটো গ্ৰীণ ভেলী স্কুলত, ওচৰতে গ্ৰীণ ভেলী স্কুলত দিয়া হৈছে। আসাম টাইপ কমিউনিটি হলৰ পৰিৱৰ্তে RCC বিল্ডিং ক্লাছৰুম বনোৱা হৈছে, য'ত এষ্টিমেটৰ টোটেলি এষ্টিমেট বনোৱা হৈছিলে আসাম টাইপ ঘৰ, আৰু তাত ৰিপৰ্টত লিখা আছে পাব্লিক ইউজৰ কাৰণে, পাব্লিকৰ মেল মিটিং পাতিবৰ কাৰণে। কিন্তু তাত ক্লাছৰুমতো পাব্লিকৰ সুবিধা হোৱা নাই, এইটো ষ্টুডেণ্টৰ হয় আৰু এইটো প্ৰাইভেট হয়। 15 ফাইনেন্সৰ এজ পাৰ গাইডলাইন কোনো প্ৰাইভেট ইনষ্টিটিউটত বা প্ৰাইভেট স্থানত 15 ফাইনেন্সৰ ফাণ্ড ইউজ কৰিব নোৱাৰে। এইটো যদি হয়, এইটো 15 ফাইনেন্সৰ গাইডলাইন ভায়োলেট কৰিছে, আৰু তাৰ কাৰণে জিলা পৰিষদ মেম্বাৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, ফিল্ড ইঞ্জিনিয়াৰ আৰু জিলা পৰিষদ কাৰ্যবাহী যিজন আছে তেখেতসকলে জেল হাজততো প্ৰেৰণ কৰিব পাৰে। গ্ৰীণ ভেলীৰ আমি খবৰ পোৱা মতে আমি যিবোৰ আমাৰ ৱাৰ্কাৰে যিবোৰ জনাইছে, তাত মানকাছৰ বাজাৰ GP, মানকাছৰ পূব GP, পশ্চিম GPৰ যিবোৰ ৱাৰ্কাৰ আছে তেওঁলোকে জনোৱা মতে তেওঁলোকৰ ল'ৰা ছোৱালী যিবোৰ গ্ৰীণ ভেলীত পঢ়া শুনা কৰে, তেওঁলোকৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ পৰা 1000 টকাকৈ উঠাইছে সেই ঘৰখন বনোৱাৰ কাৰণে। যিটো আজিৰ ডেটত যিখন ক্লাছৰুমৰ কথা কৈ আছে যে এইটো ক্লাছৰুম 15 ফাইনেন্সৰ টকা দি বনোৱা আছে, সেই ক্লাছৰুমৰ কাৰণে প্ৰত্যেকজন ষ্টুডেণ্টৰ পৰা 1000 টকাকৈ লোৱা হৈছে। এইটো গাৰ্জেনবোৰে সাক্ষী দিব যে ওপৰৰ ক্লাছৰুম বনোৱাৰ কাৰণে প্ৰত্যেকটো ষ্টুডেণ্টৰ পৰা প্ৰায় 500 ষ্টুডেণ্ট আছে, 1000 টকাকৈ ল'লেও প্ৰায় 5 লাখ টকা উঠে। সেইবোৰ টকা দি ষ্টুডেণ্টৰ ফাণ্ডৰ টকা দি, ষ্টুডেণ্টৰ গাৰ্জেনৰ টকা দি এই ক্লাছৰুমবোৰ বনোৱা আছে। কিন্তু আজি যেতিয়া ফচি গৈছে, জাভেদ ইছলাম ডাঙৰীয়াৰ ৱাইফ যেতিয়া ফচি গৈছে যে এইটো কমপ্লেইন হৈছে কমিউনিটি হলটো বনোৱা নাই, তেখেতে এতিয়া বাচিবৰ কাৰণে কি কৰি আছে, এইটো আপোনাৰ গ্ৰীণ ভেলীত দেখুৱাই আছে। কাৰণ গ্ৰীণ ভেলীৰ বহুত যুগ ধৰি ষ্টাৰ্টিঙৰ পৰাই জাভেদ ইছলাম তাৰ চেয়াৰমেন কমিটি। এনেদৰে ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত অহা 11 লাখ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে জিলা পৰিষদৰ সদস্য অগপ বিধায়ক জাভেদ ইছলামৰ পত্নী হাছিনা ইছলাম আৰু স্থানীয় বিষয়াৰ বিৰুদ্ধে। আৰু সেই বাতৰি প্ৰকাশ কৰাৰ বাবে মুস্তাক মহম্মদ আৰু সাংবাদিকক আক্ৰমণ চলালে অগপ নেতাৰ গুণ্ডাবাহিনীয়ে। এই সন্দৰ্ভত মানকাছৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। আনফালে আক্ৰমণকাৰীয়েও পৰিকল্পিতভাৱে থানাত দাখিল কৰিছে এজাহাৰ। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।